এনেকুৱাকৈ গাঁঠিয়ন খুন্দে। নমস্কাৰ, ইন্দু মৰাণ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ হাতীগড় গাঁৱত। হাতীগড় গাঁৱৰ এখন শান্তি বিয়াত উপস্থিত আছোঁ। মৰাণসকলৰ যি পৰম্পৰা আজি গাঁঠিয়ন খুন্দিছে, এই গাঁঠিয়ন খুন্দাৰ কিছু আপোনালোকক দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। আমাৰ যি মৰাণসকলৰ পৰম্পৰা গাঁঠিয়ন খুন্দা, এই গাঁঠিয়ন খুন্দা আপোনালোকে সবিশেষ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এই ভিডিঅ'টো সকলোৱে চাব পৰাকৈ শ্বেয়াৰ কৰি দিয়ক। মৰাণসকলৰ যি ইয়াৰ গাঁঠিয়ন খুন্দাৰ পৰম্পৰা, সেই পৰম্পৰা কিছু আপুনি দিব নেকি? মৰাণ পৰম্পৰা হিচাপে আমাৰ এজনী আমি শান্তি হোৱা বুলি কওঁ, যিখন আমি তুলনি বিয়া কৰোঁ বুলি কওঁ। মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে চলি আহিছে যে গাঁঠিয়ন খুন্দা। আজি গাঁঠিয়ন খুন্দা অনুষ্ঠানটো হ'ব। সেই গাঁঠিয়ন খুন্দা অনুষ্ঠানটো এই গাঁঠিয়ন খুন্দা অনুষ্ঠানটো হয়। গাঁঠিয়ন খুন্দা অনুষ্ঠানটো কৰিলে ছোৱালীজনীৰ ভৱিষ্যতে কোনো এটা যাতে ক্ষয় ক্ষতি নহয়, খুব সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে। ঠিক তেনেকুৱাই মূল কথাটো তাৰে আঁৰৰ কথাখিনি এতিয়া আপোনালোকে দেখিবলৈ পাব। ইয়াত খুব বেলেগ ধৰণে আমাৰ কলাবৰী নৃত্য, যিটো আমাৰ মৰাণ জনগোষ্ঠীৰ এই শান্তি বিয়া বা তুলনি বিয়াখনৰ পৰাই মৰাণ জনগোষ্ঠীৰ যি কলাবৰী নৃত্য এটা আছে, আপোনালোকে হয়তো অৱগত। সেই নৃত্যটো ইয়াতে পৰম্পৰাগতভাৱে কৰি আহিছে। সেই গাঁঠিয়ন খুন্দাৰ অনুষ্ঠানটোতে কলাবৰী নৃত্যটো আচলতে ইয়াত পৰিৱেশন কৰে। যিখন ডলা থাকে বা জাঠি থাকে, যিখিনি মানে সা সৰঞ্জাম থাকে তুলনি বিয়াখনত প্ৰয়োজন হয়, সেইখিনিৰ প্ৰত্যেকটো বস্তুৰে এটা এটা তত্ত্ব আছে। আমাৰ বিভিন্ন ধৰণৰ তাত কিছুমান পৰম্পৰাগত বস্তু থাকে, দুবৰি বন, তামোল পাণকে আদি কৰি কেইবাটাও বস্তু থাকে তাতে। সেইখিনি এটা এটা বস্তুৰ এটা এটা তত্ত্ব থাকে। বয়োজ্যেষ্ঠসকলেও নাচে ইয়াত। মানে আমাৰ পুৰুষসকলে, বিশেষকৈ পুৰুষসকলেও এই নৃত্যটো নাচিব পাৰে। যে যেনেকৈ পাৰে, ছোৱালী হওক বোৱাৰী হওক সকলোৱে নাচিব পাৰে নৃত্যটো। আৰু গাঁঠিয়ন খুন্দা অনুষ্ঠানটো বা পৰম্পৰাগত যিটো চলি আহিছে, সেইটো হ'ল মেইন কাৰণ ছোৱালীজনীৰ ভৱিষ্যতলৈকে বেয়াটো হয় বুলি ভাবোঁ। সেইখিনি খুব সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে, সুন্দৰ জীৱন লভিব পাৰে। সেইকাৰণে গাঁঠিয়ন খুন্দা অনুষ্ঠানটো ইয়াত কৰা হয়। ধন্যবাদ আপোনালৈ। ইয়াৰ পিছতে গাঁঠিয়ন খুন্দা যি পৰম্পৰা, সেই পৰম্পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মৰাণসকলৰ পৰম্পৰা ৰীতি নীতিৰে আই মাতৃসকলে গাঁঠিয়ন খুন্দি আছে। এনেদৰে এয়া দেখিবলৈ পাইছে। এনেকুৱাকৈ গাঁঠিয়ন খুন্দে। কইনাজনী এতিয়া গাঁঠিয়ন খুন্দি আছে। গাঁঠিয়ন খুন্দাৰ পিছত কাপোৰৰ তলৰ পৰা ওলাই প্ৰথম দৃশ্য এই ধৰাখনে প্ৰথম দৃশ্য কৰিব। সেইটো কাৰণে এনেকুৱা ধৰণৰ আমাৰ মৰাণসকলৰ পৰম্পৰা, এনেকুৱা নীতি নিয়ম আছে। ইয়াত হাতী, জোন, তৰা এইবিলাক প্ৰথম মানে কইনাজনীয়ে গাঁঠিয়ন খুন্দাৰ পৰা এইকেইটা বস্তু দৃশ্য কৰিব লাগে। সেইটো ভিতৰতো নিয়ম এইখিনি অকণমান এতিয়া কোলাবুৰী নাচিবৰ কাৰণে ৰেডি হৈছে।